নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে। আপোনালোকৰ আসাম মেডিকেল কলেজ আপোনালোকৰ ডিব্ৰুগড়ৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 14,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এইসমূহ পদৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ 20 জুলাই তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু জুলাই মাহতে আপোনালোকৰ এইসমূহ পদত নিযুক্তিও দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ জুনিয়ৰ নাৰ্ছৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে ANM নাইবা আপোনালোকে GNM নাইবা আপোনালোকে BSc নাৰ্ছিং কোৰ্চ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ বিচৰা হৈছে। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 30 বছৰলৈকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ ডাটা কালেক্টৰৰ। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকৰ এবছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে 30 বছৰলৈকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে কোনো ধৰণে আপোনালোকে ৰিটেন এক্সাম দিব নালাগে, মাথো ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে চাব পাৰে ইণ্টাৰভিউ ডেট দিয়া হৈছে আপোনালোকে 20 জুলাই তাৰিখে আপোনালোকে এই পদসমূহৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। সময় দিয়া হৈছে আপোনালোকৰ 10টা বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। আৰু আপোনালোকৰ ভেনু দিয়া হৈছে আপোনালোকে চাব পাৰে আপোনালোকৰ নেৰ'লজি আপোনালোকৰ ছুপাৰ স্পেচিয়েলিটি বিল্ডিং আপোনালোকৰ 3rd ফ্ল'ৰ AMCH ডিব্ৰুগড়ত আপোনালোকৰ এই ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।